হয় নেৰানেপেৰা বৰষুণ আৰু সমান্তৰালভাৱে নিপকুৱে যি বান্ধ খুলি দিলে সেই বান্ধ খুলি দিয়াৰ পিছতে এতিয়া ধনশিৰি পৰিয়া ৰাইজৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 20খনৰ অধিক গাঁও ইতিমধ্যে জলমগ্ন হৈছে আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাত দ্ৰুত গতিত বৃদ্ধি পাইছে ধনশিৰি নদীৰ জলপৃষ্ঠ আৰু হুৰাহুৰে লোকসকলৰ ঘৰত পানী সোমাইছে, যাৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সতীৰ্থক মই পুনৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে আচলতে দেখা পোৱা গৈছে ধনশিৰিৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। মই পুনৰ কেমেৰাত সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে ইতিমধ্যে প্ৰশাসনে নিশাৰে পৰা আচলতে যি উদ্ধাৰ অভিযান, সেই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। NDRF আৰু SDRFৰ এটা বৃহৎ দল ইতিমধ্যে যোৰহাটৰ পৰা গোলাঘাট জিলাৰ প্ৰশাসনে আনিছে উদ্ধাৰৰ বাবে। মই কথা পাতিব বিচাৰিম, মোৰ লগত একাংশ ইয়াৰে স্থানীয় লোক আছে, মই কথা পাতিব বিচাৰিম। বাইদেউ, কেনেকুৱা পৰিৱেশ? পৰিৱেশ আমি কি ক'ম আৰু মোক ক'বলৈ আৰু মই একো হেৰিয়ে নাই। আগৰবাৰ বানপানী আমাৰ একো সেইবোৰ সা সুবিধা যত যি আছিলে চব অনিষ্ট হ'লেই। এতিয়া আকৌ এয়া প্ৰশাসনৰ পৰা আকৌ এয়া কৰিছে। আকৌ আমি কি কৰিম, ক'লৈ যাম? আমাৰ এতিয়া কালিৰ পৰা আমি লোকৰ ঘৰত আছো, একো দিয়াও নাই, মেলা নাই। গৰু ছাগলী আদি কৰি আমি একো পাৰ কৰাব নোৱাৰিলো, পটককে পানী খুলি দিছে। এফালে নিজৰ মানুহজন বেমাৰী, কি কম এতিয়া। বেমাৰী মানুহটোৱে নিজৰ বস্তুৰ কাৰণে লৰ মাৰিছে, ইমান ফুটত গুচি গৈছে মানুহটো। কিবা এটা হবলৈ হলে প্ৰশাসনে ৰিস্ক ল'ব জানো? নলয় নহয়। কালিৰ পৰা এতিয়া মানুহ সোমাই আছে তাত, পাৰ কৰাবলৈ একো প্ৰশাসনৰ পৰা একো হেৰিয়ে দিয়া নাই। আমাক খোৱা বোৱা কথা আমি সেইবোৰ নকওঁগে। ঘৰৰ বস্তু আমি উলিয়াবলৈ নাপালো, তেনেকে আছে। কত বস্তু চৌকেছ গডৰেজৰ পৰা আদি কৰি সেইবোৰ কথা নকওঁ, যেনে বস্তু তেনেকে আছে। এতিয়া যদি সোমাই চাবলৈ যায় চবেই দেখি আহিব, তেনেকুৱা হৈছে হয়, নিশ্চয়কৈ বন্যাত আচলতে দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মোৰ লগত উদ্ধাৰ কাৰ্যত জড়িত এজন যুৱক আছে। কিমান উদ্ধাৰ হৈছে এতিয়ালৈকে? SDF টিম আহিছে। আমি এতিয়া তেওঁলোকে হেৰি হ'ব আৰু এই আমাৰ বৰবালি দ্বীপত 32টামান পৰিয়াল ফচি আছে, তালৈ যাব লাগিব। এটা শিবিৰ স্থাপন হ'ল এতিয়ালৈকে। আমাৰ ইয়াতেতো বৰবালি দ্বীপত হৈছে, বৰগুঙত হৈছে, মৰঙীত হৈছে, প্ৰায় 5-6 জেগা মানত হৈছে এতিয়ালৈকে উদ্ধাৰ হৈছে। হয় হয়। হয়, নিশ্চয়কৈ মই পুনৰ কেমেৰা সতীৰ্থক সেইসমূহ দৃশ্য দেখুৱাব পাৰিম। কিদৰে আচলতে যোৱা কালিৰ পৰা যিহেতু দ্ৰুতগতি বৃদ্ধি পাই আছিলে পানী, আৰু আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মৰঙী মৌজাৰ কৰদৈগুৰি, মিঠা চাপৰি, দুসুতি মুখ, বৰবালি টোপকে ধৰি প্ৰায় 20খনৰ অধিক গাঁও ইতিমধ্যে জলমগ্ন হৈছে। হাজাৰ হাজাৰ লোক গৃহবন্দী হ'বলগীয়া হৈছে। আৰু এক কথাত ক'বলৈ গ'লে যিহেতু এতিয়া ভাদৰ শেষ, গতিকে যিসমূহ খেতি পথাৰ আছিলে সেই খেতি পথাৰসমূহ ইতিমধ্যে এই বানত বুৰ গৈছে আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমানে আচলতে ব্যাপক হাৰে জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু এক বন্যাত্ৰৰ মাজত নাজল নাথল অৱস্থা, খোৱা পানীৰ অভাৱ, পশুধনৰ খাদ্যৰ অভাৱ, মুঠৰ ওপৰত এতিয়া বন্যাত্ৰৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। চাৰিওফালে কেৱল পানী আৰু পানী, আৰু তাৰ পিছতে দেখা পোৱা গৈছে বন্যাত্ৰৰ মাজত এক হাহাকাৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।